নিশ্চিতভাৱে হিমাক্ষী যে প্ৰধানমন্ত্ৰীৰ কনভয় ইতিমধ্যে বাজপেয়ী ভৱনৰ সন্মুখে পাওঁ হৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে নিৰাপত্তাৰক্ষীৰ যিসমূহ বাহন সেই বাহন ইতিমধ্যে বাজপেয়ী ভৱনৰ সমীপত উপস্থিত হৈছে আৰু পাছে পাছেই প্ৰধানমন্ত্ৰীৰ যিখন বাহন সেই বাহন আছে আৰু তাতেই ৰাইজক তেওঁ অভিবাদন গ্ৰহণ কৰিছে, ৰাইজক অভিবাদন জনাইছে। আৰু বাজপেয়ী ভৱনৰ সন্মুখভাগত যদি আপুনি চায়, আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰায় 500 মিটাৰ আঁতৰতে বেৰিকেড দিয়া হৈছে আৰু তাৰ পৰা কোনো লোককে আগুৱাই যাবলৈ দিয়া হোৱা নাই বাজপেয়ী ভৱনৰ ওচৰলৈ। গতিকে ইয়াতে যিসকল লোক সমবেত হৈছে, আমি পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছোঁ যে মূল পথত এই মুহূৰ্তত কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু এই পথেদি প্ৰধানমন্ত্ৰীগৰাকী আহি আছে আৰু কিছু মুহূৰ্তৰ পাছতে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ ইখনৰ পাছত সিখনকৈ যি কনভয়ৰ বাহন সেই কনভয়ৰ বাহন ৰাওনা হৈছে বাজপেয়ী ভৱনৰ দিশে আৰু তাৰ লগে লগে আমি পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছোঁ। ইয়াত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে প্ৰায় 266গৰাকী যি জ্যেষ্ঠ নেতা কৰ্মী আছে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰায় 45 মিনিট জোৰা সময় তেখেতে ইয়াতে মত বিনিময় কৰিব। গতিকে প্ৰধানমন্ত্ৰীৰ এই কনভয় আমি দেখুৱাইছোঁ যে বাজপেয়ী ভৱনত এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে ৰাইজক অভিবাদন জনাই আগবাঢ়ি গৈছে বাজপেয়ী ভৱনৰ দিশে। আমি পৰিৱেশসমূহ আমি আপোনালোকক দেখুৱাই আছোঁ। ইতিমধ্যে কৈছোঁৱে যে প্ৰথমবাৰৰ বাবে বাজপেয়ী ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰৱেশ কৰিছে আৰু ইয়াতে তেখেতে প্ৰায় 45 মিনিট জোৰা এক বৈঠকত অংশগ্ৰহণ কৰিব আৰু 45 মিনিট জোৰা এই বৈঠকৰ পাছতেই তেখেত কইনাধৰাত উপস্থিত হ'বগৈ আৰু আজি নিশা কইনাধৰাত কটাই কাইলৈৰ দিনটোত কেইবাটাও কাৰ্যসূচী আছে আৰু তাৰ ভিতৰত অন্যতম কাৰ্যসূচীটোৱে হ'ল যে নামৰূপ সাৰ কাৰখানাৰ যি চতুৰ্থ গোটৰ আধাৰশিলা স্থাপনৰ সেই অনুষ্ঠানলৈ তেওঁ ৰাওনা হ'ব। গুৱাহাটীত দুটাকৈ কাৰ্যসূচী, ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত প্ৰথমে পৰীক্ষা পে চৰ্চা অনুষ্ঠান আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত শ্বহীদ স্মাৰক ক্ষেত্ৰত গৈ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। গতিকে এই দুটা দিন অসমত কটাই তেওঁ পুনৰ দিল্লীলৈ ৰাওনা হ'ব। গতিকে আজিৰ দিনটো এক বিশেষ গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হৈছে। ইতিমধ্যে বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধন হৈ গ'ল, তাৰ লগে লগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে আৰু বৰ্তমান মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ এই বিশাল কনভয় বাজপেয়ী ভৱনত প্ৰৱেশ কৰিছে। আৰু উল্লেখ কৰিম যে প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীগৰাকী বাজপেয়ী ভৱনত প্ৰৱেশ কৰিব আৰু ইয়াত প্ৰৱেশ কৰিয়ে তেখেতে মত বিনিময় অনুষ্ঠান আছে বা বিভিন্ন তেওঁলোকৰ নেতাকৰ্মীৰ সৈতে মত বিনিময় কৰিব বা তেওঁলোকৰ সৈতে যিহেতু সন্মুখত 2026, গতিকে কিন্তু পৰামৰ্শ বা কিছু মাৰ্গদৰ্শন প্ৰধানমন্ত্ৰীগৰাকীয়ে দিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। আৰু এই মুহূৰ্তত যদি আমি কওঁ যে বাজপেয়ী ভৱনৰ সমীপত হাজাৰ হাজাৰ লোক সমবেত হৈছে, ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীক সকলোৱে অভিবাদন জ্ঞাপন কৰিলে। আমি পৰিৱেশসমূহ আমি আপোনালোকক কিছু দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াত এই মুহূৰ্ততো হাজাৰ হাজাৰ লোক সমবেত হৈ আছে আৰু সকলোৰে হাতে হাতে প্ৰধানমন্ত্ৰীৰ ফটো সম্বলিত যি পোষ্টাৰ সেই পোষ্টাৰসমূহ দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে প্ৰধানমন্ত্ৰীগৰাকীক অসমলৈ আদৰণি জনাই, অসমলৈ উষ্ম আদৰণি জনাই তেওঁলোকে এনেধৰণে ইয়াতে ৰৈছে। হয়তো কিছু মুহূৰ্তৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীৰ যিহেতু বৈঠক সমাপ্ত হ'ব, প্ৰায় 45 মিনিট জোৰা বৈঠকৰ পাছতেই হয়তো এই লোকসকল তেওঁলোক ওলাই যাব। গতিকে এই মুহূৰ্ততো আমি পৰিৱেশসমূহ আমি আপোনালোকক দেখুৱাই আছোঁ, যিহেতু কাইলৈৰ দিনটোতো কেইবাটাও কাৰ্যসূচী আছে প্ৰধানমন্ত্ৰীগৰাকীৰ। গতিকে সকলোৰে মাজত যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰীৰ এই বিশাল কনভয় এই মুহূৰ্ততো যিসমূহ নিৰাপত্তাৰক্ষীৰ বাহন সেই বাহনসমূহ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আছে। গতিকে এই দুটা দিন অন্ততঃ আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে অসমৰ বাবে বিবেচিত হৈছে। আমি কৈছোঁৱে যে নামৰূপৰ যি সাৰ কাৰখানা চতুৰ্থ গোটৰ য'ত সংযোজন কৰা হৈছে নতুনকৈ, গতিকে সেই চতুৰ্থ গোটৰ আধাৰশিলা স্থাপনত প্ৰধানমন্ত্ৰীগৰাকী থাকিব। গতিকে অসমবাসীয়ে আশা কৰিছে যাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে আন কিছু প্ৰকল্প বা আন কেতবোৰ বিষয়টো অন্ততঃ কিছু ৰাজহুৱাকৈ কিছু কথা ক'ব। কাইলৈ যি নামৰূপৰ সভা আছে সেই সভাতে হয়তো প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'ব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। কিন্তু কথাটো হ'ল, যদিও মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যিক বিজেপিৰ ফালৰ পৰা কোৱা হৈছে এয়া কোনো ধৰণৰ ৰাজনৈতিক ভ্ৰমণ নহয় বা এই ভ্ৰমণৰ আঁৰত কোনো ৰাজনৈতিক উদ্দেশ্য নাই, কিন্তু তাৰ মাজতো ক'ব লাগিব যিহেতু 2026 আছে। ইমানকে আমি পুনৰ উল্লেখ কৰিছোঁ যে প্ৰধানমন্ত্ৰীগৰাকী দুদিনীয়া ভ্ৰমণসূচীৰে আহিছে, তাৰ পৰৱৰ্তী পৰ্যায়ত গৃহমন্ত্ৰীগৰাকী অসমলৈ আহিব। গতিকে ইজনৰ পাছত সিজনকৈ নেতা অসমলৈ আহিছে আৰু তাৰ পৰা যিহেতু নিৰ্বাচন আছে 2026ত, মাজত মাত্ৰ দুটা বা বাকী। গতিকে এই তাৰ আগমুহূৰ্তত এই যিখন বৈঠক আছে এই বৈঠকখনৰ যথেষ্ট গুৰুত্বতা আছে, কিয়নো কেনেধৰণে মাৰ্গদৰ্শন দিয়ে বা বিজেপিৰ কেনেধৰণৰ ৰণকৌশল। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা আৰম্ভ কৰি ৰাজ্যিক বিজেপিয়ে এটা কথা স্পষ্ট কৰিছে যে উন্নয়নৰ বাৰ্তাৰে তেওঁলোকে 2026
2024 যি নিৰ্বাচনী বৈতৰণি সেই বৈতৰণি পাৰ হ'ব ইতিমধ্যে তেওঁলোকৰ যিখিনি কাম কাজ বা কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে বা চলি আছে আৰু তাৰ মাজতেই প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে তেওঁলোকক যথেষ্ট উৎসাহিত কৰিছে গতিকে আমি সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিম তাৰ লগে লগে কিছু পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ হাজাৰ হাজাৰ লোক এই মুহূৰ্তত সমবেত হৈ আছে বাজপেয়ী ভৱনৰ সমীপত গতিকে সকলোৰে লগত কিছু কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম যে ৰাইজ যথেষ্ট যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি সকলো আছে যে প্ৰধানমন্ত্ৰীগৰাকী আহিছে প্ৰথমবাৰৰ বাবে বাজপেয়ী ভৱনত সোমাইছে অসমলৈ দুদিনীয়া ভ্ৰমণসূচী গতিকে যুৱ মৰ্চা হিচাপে বা যুৱ প্ৰজন্ম হিচাপে আপোনালোকে কেনেধৰণে এই ভ্ৰমণক ভাবিছে বা কি আশা কৰিব নাই এইবাৰ খুবেই বেছি ভাল লাগিছে কাৰণ মোদীজী এইবাৰ প্ৰথমবাৰ আমাৰ ষ্টেট অফিচলৈ আহিছে ইয়াৰ আগতে আহিবলৈ হয়তো চাগে সময় বা কিবা এটা মিলা নাছিলে আমাৰ ষ্টেট অফিচত চাগে প্ৰট'কলৰ হিচাপত চাগে অহা নাছিলে এইবাৰ খুবেই ভাল লাগিছে তেওঁ আহিছে আৰু যুৱ মৰ্চা হিচাপত মই এইটোৱে ভাবোঁ যে তেওঁ যুৱ যিমানখিনি প্ৰজন্ম তেওঁলোকৰ কাৰণে কিবা এটা তেওঁ আমাক আগবঢ়াই থৈ পেলাই যাব আৰু এনেধৰণে সেইখিনি আশা সকলোৱে কৰিছে আৰু পৰিৱেশসমূহ আমি আপোনালোকক দেখুৱাই আছোঁ এই মুহূৰ্ততো হাজাৰ হাজাৰ লোক সমবেত হৈ আছে বাজপেয়ী ভৱনৰ সমীপত আৰু পুনৰবাৰ উল্লেখ কৰিম যে 45 মিনিট জোৰা যি বৈঠক অনুষ্ঠিত হ'ব বিজেপিৰ প্ৰায় 266গৰাকী কাৰ্যকৰ্তা বা জ্যেষ্ঠ পৰ্যায়ৰ নেতা তাত উপস্থিত থাকিব আৰু এই নেতাসকলকে হওক বা এই 2024ক লৈ যিখন যেনেধৰণে আশা কৰিছে বিজেপিয়ে যে এইবাৰ অন্ততঃ ৰেকৰ্ড হ'ব অভিলেখ সংখ্যক আসন তেওঁলোকে লাভ কৰিব সেই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও সদৰি কৰিছে গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে তেওঁলোকৰ এই উৎসাহ দুগুণে বৃদ্ধি কৰিছে গতিকে আমি পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছোঁ বাজপেয়ী ভৱনৰ সমীপত হাজাৰ হাজাৰ লোক সমবেত হৈছে আৰু তাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীৰ যি কনভয় সেই কনভয় ইতিমধ্যে বাজপেয়ী ভৱনৰ ভিতৰ ভাগত প্ৰৱেশ কৰিছে আৰু এই 45 মিনিট জোৰা বৈঠকৰ অন্ততেই তেখেত কইনাধৰালৈ ৰাওনা হ'ব আৰু কইনাধৰাৰ নিশাটো কটাই কাইলৈ দিনটোত পুৱাৰ ভাগত দুটাকৈ আমি আপুনি পৰিৱেশসমূহ দেখুৱাই থাকক ভিজুৱেলসমূহ আমাক দেখুৱাই থাকক যিহেতু আমি আপোনালোকক পোনপটীয়াভাৱে দেখুৱাইছোঁ যথেষ্ট উৎসুকতা দেখিবলৈ পোৱা গৈছে যিসকল ৰাইজ তাত উপস্থিত আছে যিসকল জনতা তাত উপস্থিত আছে সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আছে প্ৰধানমন্ত্ৰীগৰাকীক এবাৰ ওচৰৰ পৰা চাবৰ বাবে আৰু কিছু সময়ৰ পিছতেই প্ৰথমবাৰৰ বাবে বাজপেয়ী ভৱনত উপস্থিত হ'বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী